এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। দক্ষিণ হালমাৰাত বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ। মাজত মাথোন কেইটামান ঘণ্টা বাকী সমগ্ৰ দেশতে আনন্দ আৰু উৎসাহেৰে উদযাপিত কৰিব ৭৯তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ আগমুহূৰ্তত দক্ষিণ হালমাৰাৰ পুৰণি কলাবাৰী দলঙৰ ওচৰত জব্দ ২৫ যায় সক্ৰিয় সজীৱ গুলি। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু দক্ষিণ হালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া JS খুবঙৰ সহযোগত অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। কোনে কি কাৰণত ৭৯তম স্বাধীনতা দিৱসৰ আগমুহূৰ্ততে বৃহৎ পৰিমাণৰ সজীৱ গুলি আনি মাটিৰ তলত পুতি ৰাখিছিল সেই বিষয়ে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। স্বাধীনতা দিৱসত দক্ষিণ হালমাৰা মানকাছৰ জিলাত কোনো দুৰ্বৃত্তই ভয়ংকৰ পৰিকল্পনা কৰিছিল নেকি? আৰক্ষীয়ে উদ্ধাৰ কৰা ২৫ যায় সক্ৰিয় সজীৱ গুলি হ'ল ১২ ৰাউণ্ড 7.62 SLR এমুনিশ্যন, 3 ৰাউণ্ড 303 ৰাইফল এমুনিশ্যন, 3 ৰাউণ্ড 5.56 ইঞ্চাছ এমুনিশ্যন, 7 ৰাউণ্ড 7.62 AK-47 এমুনিশ্যন। untuk ikut beberapa